উত্তৰ গুৱাহাটী ফুলুঙত পগলা শিয়ালৰ আতংক। যোৱা নিশা প্ৰায় 8 মান বজাত হোৱা পগলা শিয়ালৰ আক্ৰমণত এইমছ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি অঞ্চলটোৰ 8জনকৈ লোক। এতিয়ালৈকে ঘটনাত কিমানজন মানুহ আহত? 8জন মানুহ হৈছে। এতিয়া চব আপোনাৰ বাফনাৰ পঠাইছিল, বাফনাৰ পৰা আপোনাৰ আকৌ এমছত পঠাই দিছে এতিয়া মানুহখিনি। মানে ক'ত ক'ত আঘাত পাইছে তেওঁলোকে? আপোনাৰ যিজন মেইন হৈছে আপোনাৰ এয়া মুখত হৈছে আৰু আপোনাৰ আঙুলি ছিঙি লৈ গৈছে, আৰু এজনৰ আপোনাৰ ফেৰাত হৈছে, আৰু আপোনাৰ আইতাজনী, মই যিজন আইতাৰ কথা কৈছোঁ, আইতাজনী আপোনাৰ এই হাতৰ এইখিনি ডালঠা ওলাই লৈ গৈছে, তাৰপিছত আৰু আপোনাৰ ফেৰাৰ এইখিনি ডালঠা ওলাই লৈ গৈছে। তাৰপিছত আৰু মোৰ লগৰজন, যিটো পৰম হয় মোৰ লগৰজন, তাৰ আপোনাৰ এই আঙুলিটো ছিঙি গৈছে, মানে ছিঙু অৱস্থা, আৰু মানে আঙুলিত কামুৰিছে আৰু ফেৰাত অলপ এই এটা হেৰি হৈছে, আৰু আঙুলি সেইখিনি আছে, সেইখিনিয়ে। আহত ব্যক্তিসকল ক্ৰমে উত্তৰ গুৱাহাটী ফুলুঙৰ পৰমানন্দ বড়ো, ভাৰতী বড়ো, ৰঞ্জন বড়ো, ৰাম সিং ওৰফে কেচ আৰু অন্যান্য 4জন। আটাইকেইজনৰে অৱস্থা সংকটজনক। পগলা শিয়ালৰ আতংকই নিশাৰ নিদ্ৰা হৰিছে অঞ্চলটোৰ স্থানীয় লোকৰ। শিয়ালে কামুৰিছিলে আমাৰ লস্কৰদা খুৰীক। তেতিয়া আমাৰ ল'ৰাটো আমিও আহিলোঁ চাব অহাৰ তাৰপিছত শিয়ালটো কোনপিনে আছে ইফাল বিচাৰ ফুচাৰ কৰোঁতে তাৰপিছত শিয়ালটো আহি পিছফালৰ পৰা ধৰিলে, মোৰ ডাঙৰ ল'ৰাকেই ধৰিলে। এতিয়া ডাঙৰ লগে মেডিকেল পঠালোঁ। ক'ত গৈছে তেওঁ? এতিয়া পঢ়িলে বাফনাত গৈছে। বাফনাৰ পৰা এতিয়া তাৰপৰা ডক্টৰে বুজাই মেলি কোৱাৰ পিছত GMCত লৈ গৈছে। এতিয়ালৈকে কিমানজন মানুহ কামুৰিছে? টোটেল 8জন। আপোনাৰ ল'ৰাৰ কেনেকুৱা অৱস্থা? সংকটজনকে, মানে ভৰিত কামুৰিছে আৰু হাতত কামুৰিছে, ডাঙৰকৈ কামুৰিছে, বহল দাঁত বহিছে বহুকেইটা। এইটো শিয়াল নে হাইনা নে কি হয়? এতিয়া আমি কিছুমানে কয় হাইনা কৈ আছে, কিছুমানে শিয়াল বুলি কৈ আছে। এতিয়া ধৰিব। আপোনাৰ ল'ৰা ক'ৰ পৰা ক'লৈ আহিছে? আমাৰ ল'ৰা দোকান বন্ধ কৰি আহিছিল, তাতে এনেকৈ শিয়ালে কামোৰা বুলি খবৰ পালে, গাঁৱতে যিহেতু ঘটনাটো, তাকে চাবলৈ আহোঁতে আকৌ আমাৰ ল'ৰাখিনিয়ে আকৌ ক'ত আছে চাওঁ যচোন বিচাৰ খোজা কৰোঁ, কৰি এনে চালে যে আহি পিছফালে কামুৰিলে। হাতে হাতে জাঠি জোং লৈ অতন্দ্ৰ প্ৰহৰীৰ ৰূপত স্থানীয় লোক। নিশা শিয়াল বিচাৰি চলা স্থানীয় লোকৰ লগতে আৰক্ষী আৰু বন বিভাগৰ লোক। স্থানীয় লোকে বম ফটকা ফুটাই পগলা শিয়াল খেদাৰ চেষ্টা। পগলা শিয়ালে প্ৰায় 9জনমান মানুহক আক্ৰমণ কৰিছে। সেয়েহে মই তদন্তকে ভিতৰলৈকে আহি আমাৰ ষ্টাফক লগত লৈ পেলাই বিচাৰ খৰচ কৰিছিলোঁ। এতিয়ালৈকে খেলকেইটা বিচাৰি পোৱা নাই, গতিকে যিমান পাৰোঁ আমি চেষ্টা কৰি থাকিম। খেলটো বিচাৰি ল'বলৈ পাৰিলে কি কৰিব পাৰোঁ, ৰাইজক আমি সহায় কৰিব কাৰণে আমি চেষ্টা কৰি আছোঁ। বিভাগীয় কৰ্তৃপক্ষই নিশ্চয় কিবা ব্যৱস্থা ল'ব, উদ্বোধন কৰ্তৃপক্ষই তেওঁলোকক তেখেতক জনোৱা হৈছে। অঞ্চলটোত এতিয়াও মাৰ যোৱা নাই পগলা শিয়ালৰ আতংক। ঘটনাস্থলীত বন বিভাগৰ লোক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। উত্তৰ গুৱাহাটীৰ পৰা চন্দ্ৰধৰ বড়োৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।